শ্রীলঙ্কা বছরে আদৰণি জনাব কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ মাননীয় সদস্য অন্তিৰাম ডেকা মহোদয়ে তেখেতক আদৰণি জনাইছে। তেখেতক সংগ দিছে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ মহোদয়ে। তেখেতে ৰচিৰে ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয় আছে, মুকুন্দ ডেকা বিশিষ্ট সমাজকৰ্মী कल्याणम आरोग्यम धन संपदा शत्रुबुद्धि विनाशाय दीप ज्योति পিছতে আমি আমাৰ যশস্বী মুখ্যমন্ত্ৰী মহোদয়ক শ্ৰদ্ধাৰে অনুৰোধ জনাম উন্মোচনী দূৰদৰ্শী পৰিকল্পিত চিন্তাৰ এহালি শান্তিৰ প্ৰতি কুকুৰা পাৰ চৰাই উৰুৱাই দি তেখেতক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আমাৰ ৰাইজক অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে এহালি কুকুৰা পাৰ চৰাই মুকলি আকাশলৈ উৰুৱাই দিব। মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিনৰ আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰা হৈছে দৰং কোচৰাজ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত। আজি আমি সকলোৱে বিশ্ব মহাবীৰ চিলাৰায়ক আমাৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। সভাতে দৰঙী ৰজাৰ ৰাজহাউলীৰ ৰক্ষণাবেক্ষণ আৰু এটা সম্পূৰ্ণ প্ৰকল্প নিৰ্মাণৰ বাবে 50 কোটি টকাৰ এটা অনুদান ঘোষণা কৰিছোঁ। সিদিনাখন মই খতৰা সত্ৰৰ বাবেও কৈ গৈছিলোঁ, তাৰ অনুমোদন হৈ গ'ল। খুব কম দিনৰ ভিতৰতে আমি দৰঙৰ ৰাজহাউলীটোৰ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ আঁচনিটো অনুমোদন কৰি দিম। মই গুৱাহাটীত বাজেটৰ বিষয়ে ক'ম ভাল কৰি, অলপ সজাই পৰাই ক'ব লাগিব। গুৱাহাটীত মই ভাল কৰি এইটো লৈ মই যথেষ্ট উদ্বিগ্ন। যিখিনি মন্দিৰত যিখিনি ঘটনা হ'ল আৰু পুলিচৰ লগতো মই কথা পাতি আছোঁ, অপৰাধীক আমি কঠোৰ শাস্তি দিবই লাগিব। মই এইটো ক্ষেত্ৰত মই নিজেও সচেতন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।